সো তোমালোকক এটা মই ভিডিঅ' দেখাই ল'ব বিচাৰিছিলোঁ তোমালোকৰ মেট্ৰিকৰ ৰেজাল্টৰ ওপৰত আমাৰ CM ছাৰে ফাইনেলি ডেটটো দি দিছে। সো এখন নিৰ্বাচনী সভাত গৈছিলে আৰু নিৰ্বাচনী সভাত গৈ এইটো কথা উল্লেখ কৰিছে। মই ভিডিঅ'টো বজাই দিওঁ। দেখিছেনে মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল দিব বুলি কৈছে। গতিকে এইটো ভিডিঅ'টো আকৌ এবাৰ ক'ব, মই তোমালোকক আকৌ এবাৰ দেখাই দিওঁ। ঠিক আছে, গতিকে মেট্ৰিকৰ ৰিজাল্টটো 10 এপ্ৰিলত দিয়া হ'ব। 10 এপ্ৰিল 2026 বৰ্ষত দিয়া হ'ব। সো মই ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যে আমি 2024-25 বৰ্ষত কেনেকুৱা পেটাৰ্ণত ৰিজাল্ট দিছিলে, সেইটোৰ ওপৰত মই কৈছিলোঁ যে 8 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্ট দিব। কিন্তু যিহেতু ইলেকশ্যনৰ ডেট আহি গ'ল কিমান 9 এপ্ৰিল, সেইকাৰণে ইলেকশ্যনৰ পিছতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো দিব। ঠিক আছে, সো মই আশা কৰিছোঁ তোমালোকে সকলোৰে যাতে ৰিজাল্টটো ভাল হয়। আৰু তোমালোকে যদি ৰিজাল্টৰ দিনা চাই আছা তেনেহ'লে তোমালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিবা, তোমালোকে গুগলত চাৰ্চ কৰিবা যে সেবা ৰিজাল্ট। ঠিক আছে, সেবা ৰিজাল্ট 2026 বা ক্ৰোম ব্ৰাউজাৰত চাৰ্চ কৰিবা যে সেবা ৰিজাল্ট 2026 বৰ্ষ আহি যাব। তাতে যিটো প্ৰথম লিংক আছে তাতে ক্লিক কৰি B26 থাকিব। তাৰপিছত তোমালোকৰ চেণ্টাৰ কোড দিবা, ৰোল নম্বৰ দিবা, বাছ ৰিজাল্ট আহি যাব। ঠিক আছে, তোমালোকৰ এডমিট কাৰ্ডত অলৰেডি সকলোখিনি লিখা থাকিব। সো মই এইটো ভিডিঅ' এইটোৰ কাৰণে বনালোঁ, জাষ্ট তোমালোকক মই অৱগত কৰিব বিচাৰিছোঁ যে তোমালোকৰ ৰিজাল্ট 10 এপ্ৰিলৰ দিনা হ'ব। যিসকলে নতুন মানে পূৰা এক্সাইটেড হৈ আছে, যিসকলৰ পৰীক্ষা ভাল হৈছে তেওঁলোক আকৌ এক্সাইটেড হৈ আছে, যিসকলৰ পৰীক্ষা বেয়া হৈছে তেওঁলোক আকৌ এক্সাইটেড হোৱা নাই। এতিয়া মনটো আকৌ বেয়াহে লাগি থাকিব ইহঁতৰ। সো যি কি নহওক তোমালোকে আগন্তুক দিনত ভালকৈ নিজৰ যিটো পচন্দ মতে ষ্ট্ৰীমটো চুজ কৰি পঢ়িবা বুলি আশা থাকিল। সো তোমালোকক মই ক্লাছ 6-7ৰ পৰা লগ পাইছোঁ। সো আজি এইটো তোমালোকৰ অন্তিমটো ভিডিঅ' হ'ব তোমালোকৰ কাৰণে। এতিয়াৰ পৰা আৰু মোৰ ইউটিউব চেনেলত তোমালোকক ভিডিঅ' চাব দৰকাৰ নহয়, কিয়নো এতিয়াৰ পৰা তোমালোকে ক্লাছ 11-12ত যাবা। গতিকে 11-12ৰ কাৰণে মই ভিডিঅ' নবনাওঁ। কিন্তু তোমালোকলৈ এটা অনুৰোধ, তোমালোকে কেতিয়াবা যদি মনত পৰে তোমালোকে মোৰ চেনেলটো চাবা। ঠিক আছে, এবাৰ আহি চাবা যে মই বাচি আছোঁ নে নাই, মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছোঁ বা মই কেনেকুৱা আছোঁ। তোমালোকে নিশ্চয়কৈ কমেণ্ট কৰিবা যে ছাৰ আপোনাৰ ষ্টুডেণ্ট বা 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছিলোঁ। সো মই নিশ্চয়কৈ তোমালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিম। ঠিক আছে, সো তোমালোকে এতিয়ালৈকে বহুতে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'বা চেনেলটো, কিয়নো ইমান কষ্ট কৰি তোমালোকক ইমান 5 বছৰ 6 বছৰ পঢ়ালোঁ। সো তোমালোকে কি কৰিবা, ছাবস্ক্ৰাইব কৰা তোমালোকৰ দায়িত্ব আছে। সো ছাবস্ক্ৰাইব কিয় কৰিব কৈ আছোঁ, কিয়নো আমাৰ অতি সোনকালে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ব। সো 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'লে আমি সকলোৱে একেলগে পাৰ্টি কৰিম। ঠিক আছে, গতিকে সেইটোৰ কাৰণে ছাবস্ক্ৰাইব কৰিব কৈছোঁ বাৰু। সো সেইটোৰ কাৰণে বেয়া নাপাবা। সো আমি কেতিয়াবা লগ পালে তোমালোকে নিশ্চয়কৈ কথা ক'বা। তোমালোকক যদি আগন্তুক দিনত যদি কিবা সহায় লাগে, সেইটোৰ কাৰণে মই আগন্তুক দিনতো তোমালোকৰ কাৰণে ভিডিঅ'বিলাক লৈ আহিম। ঠিক আছে, সো আজি তোমালোকক মই বিদায় দিছোঁ, মানে এনেকুৱা নহয়, সেইটো ডিজিটেল বিদায় হয়। ঠিক আছে, ডিজিটেলত কেতিয়া তেনেকুৱা হ'ব নোৱাৰে যে আমি আৰু দেখা নাপাম। আমি ভিডিঅ' মই বনাই থাকোঁ, তোমালোকে অকল আপিল ৰহমান চাৰ্চ কৰিলে তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা, নহয় জানো। সো যি কি নহওক তোমালোকে 10 এপ্ৰিলৰ দিনা ৱেইট কৰি থাকিবা। ৰাতিপুৱা 10টাৰ পৰা ৰিজাল্টটো দি দিব। ঠিক আছে, আৰু ৰিজাল্টটো চোৱা ডাইৰেক্ট লিংকটো মই ডিছক্ৰিপশ্যনতো দি দিম ভিডিঅ'ৰ। সো ডিছক্ৰিপশ্যনত ক্লিক কৰি তোমালোকে ৰিজাল্টটো চাব পাৰিবা। আৰু যদি ৰিজাল্ট চোৱাত কিবা অসুবিধা হয় তোমালোকে কমেণ্ট কৰিবা, মই জনাই দিম, হেল্প কৰি দিম। ঠিক আছে, সো আজিলৈকে আহোঁ, মানে ইমান এটা সৰু এটা আপডেট দিবলৈ মই ভিডিঅ'টো বনালোঁ। সো আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।